অকণমান আগলৈ যাওঁ ব'লা। আসসালামু আলাইকুম এভৰিৱান, মই মাহিনী নৰদালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আকৌ ক্ৰমান্বয়ে পানী বাঢ়ি আহিছে আৰু ক'ত কেনেকৈ কি অনিষ্ট কৰিলে আপোনালোকক মই দেখাম ভিডিঅ'টোৰ শেষত। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আজি আকৌ মোৰ আন এগৰাকী ননদ আহি আছে। লখিমপুৰত ঘৰ, আহিছে গুৱাহাটীৰ পৰা, গুৱাহাটীলৈ গৈছিল। জীয়েক থাকে গুৱাহাটীত আৰু এতিয়া আজি আহি আছে। কি যোগাৰ কৰিছে আপোনালোকক দেখাম। আৰু এইখিনিতে এটা কথা মই জনাই থওঁ, মোৰ দুগৰাকী ননদ, এগৰাকী ডিব্ৰুগড়, এগৰাকী লখিমপুৰ। আজি মামনিহঁত আহি আছে। মাছ, সৰু মাছ খাই বৰ ভাল পায়। সৰু মাছ পূৰা জীয়া নাচি আছে। কাৰণ আপুনি অকল জোল কৰিব লাগে। এইফালে টগৰীয়া কোপ্তা ৰেডি কৰি আছে। এইফালে মাংস হৈ গ'ল আৰু এয়া আনিছে মুৰ্গী। বাছি লওঁ। মায়ে চাগে ভাল লাগি আছে মন আৰু। এজনী জীয়েক গৈছে আৰু এজনী আহিছে দুদিনৰ কাৰণে ন। হা হা বিৰাট ভাল পাইছে। মামনি আসসালামু আলাইকুম, ভালে আছা? 7টামান বজাতে আহিছে, সেইকাৰণে আহি পোৱাৰ লগে লগে চাহেই দিছোঁ, ৰুটি চুটি বনাই থৈছিলোঁ আৰু এই ভাইটিকাও আহিছিল, একেলগে চাহকাপ দি দিলোঁ। পদুম নহয়, বেলেগ কোনোবাইহে আহিছে। বৰষুণ যাক এনেহে দিলে দেই, এৰালে আকৌ। আৰু এই আবেলি সিহঁতি ভাত পানী খালে, খাই বৈ অকণমান ৰেষ্ট লৈ বৌহঁতৰ ঘৰলৈ যাবলৈ ওলাইছে। তাত অকল চাহ একাপে খাব আৰু আচলতে দৌৰা-দৌৰি এইকাৰণেই হৈছে, সিহঁতি মাত্ৰ দুদিনমানহে থাকিব। আৰু এতিয়া মই আপোনালোকক পিছদিনাখন লগ পাইছোঁ। পিছদিনাখন ৰাতিপুৱা চাহ তাহ খাই মামনি ভাইজান লগত তগৰি গৈছে অকণমান আমাৰ মানে পিছফালে। আমাৰ পৰিয়ালৰ গোটেই কেইঘৰতে অকণ মাত দিব। ৰাতিপুৱা চাহ তাহ খালোঁ সকলোৱে আৰু এতিয়া মই দুপৰীয়া যা যোগাৰ কৰিছোঁ। আজি টেঙা দাইল বনাইছোঁ, এয়া মধুসোলেং পাত দি, আৰু আজি আকৌ পচলা বনোৱা হ'ব। আজি এনেকৈ চিম্পুলকৈ খাম বুলি কৈছে আৰু সৰু মাছৰ চৰচৰি কৰা হ'ব। আমাৰ পৰিয়ালৰ আমি 10 ঘৰ আছোঁ ইয়াত আৰু প্ৰত্যেকৰ ঘৰতে অকণ মাত দি এয়া আহি পালেহি। সিহঁতি কাৰো ঘৰত কিন্তু চাহ নাখালে, কাৰণ সময়ৰ নাটনি, আৰু আহি আমাৰ ঘৰতহে একাপ চাহ খাইছোঁ আমি গোটেইখিনিয়ে মিলি। আজিৰ দিনটোৱে আৰু কাইলৈ যাবগৈ। কোনে কোনে বাই ভনীবোৰ গোট খালে সঁচাকৈয়ে ভাল লাগে। আগৰ কথাবিলাক ওলাই খুব হাঁহা হয়। পেটটো হজম কৰিছে। মই দুদিন বহি আছো, শুব নোৱাৰো। যোৱাৰ আগদিনাখন সেই নাখায় মানে ন, একে চিম্পুল খানা। সেইকাৰণে পচলা সেইকাৰণে একে চিম্পুল আৰু বেঙেনা ভৰ্তা, পচলা, মাছৰ চৰচৰি আৰু এখন চিম্পুল ভাজি। এইফালে টেঙা দাইল বনাইছোঁ আজি অকণমান। জান ভাত অকণ ল'বা মেহেদি, ভাত অকণ লোৱা। নেখা নিৰামিষ ভোজী। আৰু এয়া হৈছে বামুণীৰ মাছ, একেবাৰে জীয়া জীয়া পুঠি মাছ। মানে সৰু মাছ ইমানেই ভাল পায়, সৰু মাছকে খুৱাইছোঁ সিহঁতক। আহিছে এটা মোৱা, এটা শিঙৰা, এটা মোৱা, গোটেই জীয়া। আজি আকৌ অৱশ্যে শ'ল মাছো আনিছিল, অকণ বনাই দিলোঁ আৰু পুঠি মাছ ভাজি দিলোঁ। এতিয়া পিছদিনাখন ৰাতিপুৱাই সিহঁতি যাবলৈ সাজু হ'ল আৰু। আকৌ কেতিয়া ওলাই অনাই ন? আহিবা তেতিয়া আকৌ। বেটাটো ক'ত আছে? আছে ৰুমত উঠি নাহে, চৰ্দি লাগিছে। হ'ব দিয়া। বেটাটো
মায়ে আজি বেয়া লাগিব সিবাৰ মানে আইমণি যাওঁতে আমনি অহাৰ হেৰিটো আছিল যে ভাল লাগি আছিল মায়ে আৰু হাজাৰো হওক জীয়েক নহয় জানো আৰু আহিলে ভাল লাগে মনটো তোমালোক ডিপি বিয়ালে চব গোটেই অঁ ডিপি বিয়ালৈ আলাইকৰত যদি সুবিধা হয় যাম ভাল লাগিব পৰিয়ালৰ মানুহৰ বিয়া মই যামগৈ দেই মিলাব আল্লা দিয়া গাখীৰ একেবাৰে নিদিয়া হ'ল আৰু বাই বাই অকণমান আগলৈ যাওঁ ব'লা এইফালে সিহঁতি গ'ল আমি আবেলিলৈ বহুতৰ ঘৰলৈ গৈছিলোঁ বহুতৰ ঘৰ মানে পিছফাললৈ একদম মানে পানী বাঢ়ি আহিছে গোটেই পথাৰ চথাৰ ডুবি গ'ল আৰু আমাৰ তাত ডাঙৰ ফিচাৰী এটা আছে ফিচাৰী এটাৰ পাৰ চাৰ ভাঙি গোটেই মাছ চাছ ওলাই গ'ল দেখি ইমান বেয়া লাগিছে মাটি গোটেই ইমান স্পীডত পানী বাঢ়িছে দেখিছেনে খলখলাই আছে একেবাৰে এয়া দেখিছেনে ফিচাৰী পাৰ ভাঙি গ'লগৈ বাৰিষা আচলতে কেতিয়াবা পানী এনেদৰে বাঢ়ি যায় তাৰমানে আচলতে চুইচ গেটবিলাক যে খুলি দিয়ে আৰু সেইকাৰণে বাঢ়ি যায় পানীটো আমাৰ এইফাললৈ 22 চনতো আমাৰ ফাললৈও হৈ গৈছিলে পানী আমাৰ কিন্তু ঘৰত সোমোৱা নাছিল গোটেই বাৰী ডুবি গৈছিল মই ভিডিঅ'ত দেখাইছিলোঁ বহুতৰ ঘৰত যে আছিলোঁ প্ৰায় এসপ্তাহমান থাকিলোঁ আৰু আল্লাগড়ত এতিয়ালৈকে আমাৰ ফাললৈ হোৱা নাই পানীটো আৰু আশীৰ্বাদ কৰি থাকিব দোৱা কৰি থাকিব নহয় যাতে বৰ জ্বলা যন্ত্ৰণা হয় জানেনে আৰু গোটেই পথাৰ চথাৰ চালোঁ চাই মেলি বহুতৰ ঘৰত চাহকাপ খাই আমি উভতিছোঁ আৰু এইখিনিতে আজি ভিডিঅ'টো সামৰিছোঁ আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ মাহীৰ ল'ৰাটোক এনেদৰে ছাপোৰ্ট কৰি যাব এতিয়া আজিলৈ আহোঁ ধন্যবাদ